ইভিনিং এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আপোনালোকে সকলোৱে পিঠা বনাইছেনে মই এফালে বনাইছোঁ পিঠা মই আৰু মায়ে বনাইছোঁ এইটো হ'ল মিঠা আলু যেটো দীঘল দীঘল সুইট পটেটো বুলি যেটো কয় সেইটো মিঠা আলু আপোনালোকৰ ফালে কি বুলি কয় মই নাজানো বাৰু সো মোৰ চেনেলৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এইটো বনাইছোঁ আলু পিঠা এইটো খাবলৈ বহুত বেছি ভাল লাগে আৰু এইটো আমাৰ গুড়ৰ এনেকৈ গুড়ৰ চিৰা বুলি কয় আমাৰ গুড়ৰ চিৰা দি পিনে খায় এনেকৈ শুকানকৈ নাখায় আৰু এইফালে বনাইছোঁ মালপোৱা আৰু এইটো চাইছেনে দেখিবলৈ ইমান ধুনীয়া লাগিছে সেইকাৰণে মই অকণমান ভিডিঅ'ত দেখাই লৈছোঁ আৰু আপোনালোকক আৰু এইটো হ'ল বকফুল যেটো আমাৰ বহুত বেছি প্ৰিয় সো মই ইয়াত এনেকৈ সকলো ভাজি থৈছোঁ আৰু আপোনালোকক অকণমান দেখাই দিছোঁ আৰু ইফালে মায়ে বনাই আছে এনেকৈ একচুৱেলি বনাই থকা নাই ভাজি আছে আলু পিঠা সো মই আপোনালোকক অকণমান দেখাই লৈছোঁ আপোনালোকক আলু পিঠা ভাজি আছে আৰু এইটো কেনেকৈ বনাই আপোনালোকক কেতিয়াবা মই ৰেচিপি দিম বাৰু সো এইখিনি ভাজি শেষ হৈ গ'ল এতিয়া বনাইছোঁ মই এইটো কাঁচকলৰ পিঠা গ্ৰীণ বানানা বুলি কয় যে গ্ৰীণ বানানাৰ পিঠা এইটো বহুত আইৰণো হয় আৰু খাবলৈও বহুত টেষ্টি হয় এবাৰ মই ফাৰ্ষ্ট বনাইছোঁ আৰু কিমান ধুনীয়া হৈছে চাইছেনে পুৰা ৰেড একদম লালমোহনৰ নিচিনা হৈছে আৰু এইটো সেম হয় এইটো এনেকৈ গুড়ৰ এনেকৈ চিৰাত দি লয় দি পিনে খায় চাটনি যেটো কয় সেইটো চেনি দি নবনাই মানে সেইটো আমি গুড়েৰে বনাওঁ আৰু সেইটো বহুত টেষ্টি হয় খাবলৈ সো মই ইফালে একচুৱেলি মিষ্টাৰে ভাজি আছিলে সো মই আহি ভাবিলোঁ যে মই দুটামান ভাজোঁ আৰু একদম মানে পিঠি চিঠি বিষাই যায় ইমান মানে বহি থাকি এনেকৈ ভাজি কিন্তু উপায় নাই যেটো বিহু হয় এইটো আমাৰ চেলিব্ৰেট নকৰিলেই নহয় সো আমি তেনেকৈ ভাজিবই লাগে আৰু এনেকৈ আমাৰ বিষ হ'লেও গাত নালাগে কিন্তু বহুত বেছি ভাল লাগে সো এইফালে মই এইবোৰ ভাজি লৈছোঁ কেইটামান পিঠা আৰু আপোনালোকক সকলোকে নিমন্ত্ৰণ থাকিলে আমাৰ ঘৰত সকলো আহিব আৰু বিহুৰ পিঠা আপোনালোকে খাব আৰু অকণমান লেটকৈ দিছোঁ জানো ভিডিঅ'টো তথাপিও আপোনালোকে আহিব আৰু এইফালে চাইছেনে পিঠা বনাই পূৰা ৰেডি হৈ গৈছে আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে এইফালে মায়ে বনাইছে মালাই যেটো গাখীৰটো একদম ডাঠ কৰি বনায় আৰু এইটো চুঙা পিঠাৰ লগত খাবলৈ বনাইছে মায়ে আৰু যিহেতু আজি এনেকৈ বনাই থৈছে কাৰণ কালি সময় নহ'ব আৰু এইটো বনাবলৈ বহুত টাইম লাগে সেইকাৰণে মায়ে এইটো বনাই থৈছে তো খাবলৈ বহুত টেষ্টি হয় চুঙা পিঠাৰ লগত আৰু অইন পিঠাৰ লগতো সো এয়া হ'ল পাঁচদিনৰ ৰাতিপুৱা আৰু ৰাতিপুৱা বিহুৰ দিনা আমাৰ এনেকৈ তিল চাউল দিয়ে তুলসী তলত আৰু এনেকৈ চাকি জ্বলায় আৰু সেৱা কৰে সো আমাৰ এনেকৈ ষ্টাৰ্ট হৈছে ৰাতিপুৱা এনেদৰে আৰু লগতে ইয়াত মই এতিয়া সেৱা কৰি গ'লোঁ ভিতৰত মায়ে পূজা দি আছে সো ইয়াত পূজা চূজা দি পিনে তাৰপিছত আমি যাম পিছফালে মানে দেউতাই আৰু মিষ্টাৰে চুঙা পুৰিবলৈ পূৰা যা যোগাৰ চলাই আছে আৰু যিহেতু আমাৰ ঘৰৰ ফেমিলি সকলোৱে খাম সো সেইকাৰণে 3টা চুঙা লাগি যাব সো সেইকাৰণে এনেকৈ মইতো নাজানো মই চাই আছোঁ এনেকৈ কেনেকৈ পুৰিছে কেনেকৈ কি কৰি আছে তো ইফালে মই ডিৰেকশ্যন দি আছোঁ বাৰু এনেকৈ কৰক তেনেকৈ কৰক ইফালে মই একোৱেই নাজানো এইবোৰ কৰিবলৈ তো মিষ্টাৰেও কৰি আছে লগতে ইফালে দেউতাই কৰি আছে মিষ্টাৰেও ইফালে কিবা কিবি কৰি আছে তো তেওঁলোকে এই চুঙা পুৰি তাৰপিছত আমাৰ চাহ খোৱা ষ্টাৰ্ট হ'ব আৰু মই কৈছোঁ দেৰি হৈছে জল্দি কৰক এনেকৈ কৈ আছোঁ আৰু ইমান লাহেকৈ কৰি আছে এইবোৰ এনেকৈ কৈ আছোঁ তো যি কি নহওক চুঙা পূৰা চাবলৈও এটা ভাল লাগে আৰু যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ চুঙাৰ বাঁহ একদম বেলেগ হয় চুঙাৰ বাঁহটো একদম পাতল হয় তো এইটোত চুঙা পুৰিবলৈ একদম আমাৰ অসমৰ প্ৰায়ভাগ মানুহে জানিবই বাৰু যিসকলে নাজানে মই তেওঁলোককহে কৈছোঁ এতিয়াও বহুত মানুহ আছে যিসকলে নাজানে চুঙা পিঠা কি বস্তু হয় আৰু একচুৱেলি চুঙা পিঠা কেনেকৈ খায় আৰু সেইকাৰণে মই তেওঁলোককহে কৈছোঁ আৰু যিসকলে জানে সেইসকলেতো জানেই চুঙা পিঠা খাবলৈ কিমান টেষ্টি হয় আৰু এইটো পাবলৈ এইটোৰ বাঁহটো কিন্তু সকলো জেগাত নাপায় এইটো গাঁৱে ভূঞেহে বেছি পায় আৰু বাকী টাউনত তেনেকৈ কিনিবলৈ পায় বাৰু ক'ৰবাত সকলো জেগাত নাপায় সো বলকচোন এতিয়া চাহকণ খাই লওঁ তো মই এইফালে সকলো ৰেডি কৰি আছোঁ লাহে লাহে এইফালে চুঙা পুৰা প্ৰায় কমপ্লিটেই হৈছে বাৰু তো এইখিনি শেষ হোৱাৰ পাছত তাৰপিছত মই যাম চাহ বনাবলৈ সো বলক সো
এইফালে চুঙা আমি উলিয়ালোঁ টানি টুনি গুডুমতে মই আৰু মিষ্টাৰে দুইজনে মিলি সেইকাৰণে ভিডিঅ' কোনেও কৰিব নোৱাৰিলোঁ কাৰণ আমি দুইজনে মিলি টানি উলিয়ালোঁ আৰু মোৰ উলিয়াবলৈ বহুত বেছি ভাল লাগে মই আৰু এবাৰ ওলাইছিলোঁ আৰু এটা চাইছেনে মানে প্ৰথমটো কেনেকুৱা হৈ গৈছে তাৰপিছত অকণমান আৰু পকিব লাগিছিলে নেকি মই নাজানো বাৰু চ' এইফালে মই চুঙা টুঙা খুলি পিনে এইফালে মই প্লেট বাঢ়িছোঁ আমাৰ মানে আজি তিনিও ঘৰত সকলোৱে আমাৰ ঘৰত সকলোৱে চাহ খাব চ' সেইকাৰণে আৰু মিষ্টাৰে ইফালে ফালি আছে অকলে পাৰিছে বুলি মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ আপোনালোককো দেখাওঁ যে মই কেনেকৈ উলিয়াইছোঁ তাৰপাছত আহি গ'ল চাহ পিঠা হ'ব আৰু চাহ নহ'ব সেইটো হয়নে আৰু চাহটো দেখি পিনে ইমান লোভ লাগিছে চাইছেনে বহুত বেছি ধুনীয়া হৈছে চাহটো আৰু খাবলৈ বহুত টেষ্টি হৈছিলে তো মই এইফালে চাইছেনে যিটো মালাই বনাইছিলে মায়ে এইটো লগতে চুঙা পিঠা লগতে আৰু সকলো পিঠা আমাৰ ৰেডি হৈছে চ' চাহ তাহ খোৱা শেষ কৰি মই আহিলোঁ এইফালে দুপৰীয়াৰ খানা বনোৱা আৰু আজি বনিছে তিতা কেৰেলা ভাজি আৰু এইফালে হৈছে জাতিলাও দি মাছৰ মাথা আৰু এইফালে হ'ব বন্ধাকবি বনাম এনেকৈ আলু মটৰ দি পিনে মই একেলগে এনেকৈ মই কি এবাৰ ভাপ নিদি পিনে মানে বনাবলৈ বেয়া পাওঁ চ' সেইকাৰণে মই এনেকৈ ভাপ দি লৈছোঁ আৰু এইফালে হ'ব মাংস লোকেল চিকেন যিটো বিহুৰ দিনা মাষ্ট হ'বই তো যোৱাকালি আমি নাখালোঁ উৰুকাৰ দিনা বহুতে খায় আগত আমিও খাইছিলোঁ কিন্তু আজি আমি নাখালোঁ তো কাৰণ হ'ল পাছদিনা খাবলৈহে আমি থৈছিলোঁ ঘৰতে এনেকৈ কিনি আনিছিলে আৰু ঘৰত এনেকৈ কাটিছে খাবলৈ বেছি ভাল লাগে সেইকাৰণে চ' মোৰ ইফালে সকলো বনোৱা ইফালে হৈ গৈছে আৰু মই এইফালে বন্ধাকবিটোও বনোৱা হৈ গ'ল এইটো মই যিটো আমি বকফুল বনাইছোঁ নাৰিকল ভাজিৰে তো মিষ্টাৰে মানে আৰু মোৰ দেৱৰেও বেয়া পায় মিঠা বস্তু তো সেইকাৰণে মই নিমখীয়া বনাবলৈ থৈছোঁ এইটো তো যেতিয়া বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু লগতে এইফালে হ'ল আমাৰ আহাৰ এইটো হ'ল ৰাতিৰ আহাৰ দুপৰীয়া আমি এনেকৈ নাখালোঁ দুপৰীয়া আমি তেনেকৈ নৰ্মেলকৈ খালোঁ আৰু ৰাতি মই অকণমানকৈ এনেই যা যোগাৰ কেতিয়াবা এনেকৈ নাখালে ভাল নালাগে বিহুৰ দিনা চ' সেইকাৰণে অকণমান ফ্ৰাইড ৰাইচ লগতে ইয়াত লোকেল চিকেন মই ৰাতিৰ কাৰণে থৈ দিছিলোঁ যিটো দুপৰীয়া বনাইছিলোঁ চ' সেইকাৰণে মই ৰাতিৰ কাৰণে এসাঁজ থৈ দিছিলোঁ চ' এইফালে আমি এতিয়া আজিৰ চিম্পল খোৱা ফ্ৰাইড ৰাইচ লগতে চিকেন আৰু কেনে লাগিছে জনাবলৈ একদমেই নাপাহৰিব চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কেনে লাগিল জনাব